তই ৰাতিপুৱা কি কৰিছ ঐ? মটৰ গুচাই আছো। কিহৰ লগত বনাবি? মটৰ আলু দিম, বিলাহী, মটৰটো এনেকে ভাল লাগিব। আৰু কিহৰ লগত ভাল লাগিব? মই পাস্তা বনাম বুলি ভাবিছিলোঁ আকৌ। নালাগে পাস্তা বনাবতে, মই ধুনীয়াকে বনাম বুলি গুচাই আছো। এইগৰাকী কাপোৰ চাপোৰ নাই, দুইজনীকে এনেকে শুৱাই থৈ গ'লো। মই গা ধুবলৈ গ'লো, দুইজনী এতিয়া এই কাম কৰি আছে এয়া। আৰু এই কেনেকৈ শুৱাই থৈ পিনি তাই ধুনীয়াকৈ কাম কৰি আছে। মানুহে বাৰু এই কাম নকৰে বুলি কয়, কিন্তু মাজে মাজে দুই এখন কাম কৰে বাৰু, ইমান নকৰা নহয়। এয়া এতিয়া মটৰ গুচাই আছে বোলে, তাই হেনো আলুৰ লগত আৰু বিলাহী দি পিনি ভাজিম বুলি কৈছে। আৰু ময়ো ধুনীয়াকৈ এতিয়া এয়া গা চা ধুই আহিলোঁ, ঘৰ দুৱাৰ সাৰি মেলি ধুনীয়াকৈ মুচিলোঁ আজি ঘৰ। আৰু এতিয়া গা চা ধুই ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ। দিনটো কি কৰোঁ নকৰোঁ এতিয়া পাত্তাই পোৱা নাই। বতৰটো বহুত ডাৱৰীয়া, ওলাই যাব নোৱাৰি। আৰু একেৰাহে সোমাই থাকিও ভাল নালাগে, অকণমান ওলাই যাবলৈ মন যায়, কিন্তু যাব নোৱাৰিম চাগে, টিকলাটি লৈ পিনি ইমান সৰু হৈ আছে। আৰু এতিয়া ভিডিঅ' কেতিয়াবা বনাব ললি? মই ভিডিঅ' এয়া মাজে মাজে কেতিয়াবা দি থাকোঁ। ধুনীয়া আছে। বাই।